বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। প্ৰণীতা আৰু ৰঘুৰ বিয়া হোৱা মাত্ৰ 4 মাহ হৈছিলে। ৰাতি প্ৰণীতাই দেৰিলৈকে পঢ়ি থাকে, কিয়নো তাইৰ মন আছে কালেক্টৰ হ'বলৈ। ৰাতি বেছি দেৰিলৈ প্ৰণীতাই পঢ়ি থাকিলে ৰঘুৰ টোপনি ক্ষতি হয়। ৰঘুৱে মাত লগালে, প্ৰণীতা, ৰাতি 2 বাজিল, এতিয়ালৈ কি কৰি আছা? মোৰ টোপনি ক্ষতি হৈছে, পঢ়া বাদ দিয়া, শুই যোৱা। নহয়, মোৰ 2 দিনৰ পিছতে কালেক্টৰৰ ৰিটেন পৰীক্ষা আছে। হ'লেও ইমান ৰাতি কিয় পঢ়িব লাগে? এতিয়া শুই থাকা, ৰাতিপুৱা পঢ়ি ল'বা। নহয়, ৰাতিপুৱা ইমান কাম হয়, পঢ়িবলৈ সময় নাপাওঁ। সেয়েহে আৰু 1 ঘণ্টা পঢ়ি লওঁ, তাৰপিছত শুই যাম। পৰীক্ষা কিয়নো দিব লাগে? ৰঘুৱে সুধিলে। প্ৰণীতাই ক'লে, মই কালেক্টৰ হ'ব বিচাৰোঁ, সেয়েহে UPSCৰ পৰীক্ষা দিব লাগে। তোমাৰ এই UPSCৰ ভূত মনৰ পৰা আঁতৰ হোৱাই নাই। যি কৰা কৰি থাকা, মই শুই যাওঁ। 1 ঘণ্টাৰ পিছত তুমিও শুই যাবা। তেতিয়া প্ৰণীতাই ক'লে, 2 দিনৰ পিছতে মোৰ পৰীক্ষা আছে। তুমি মাক এবাৰ কৈ দিবা না, মাৰ পাৰ্মিশ্যন লাগিব নহয়। ঠিক আছে, কালি সেই বিষয়ে কথা পাতিম। কিন্তু প্ৰণীতা, কালেক্টৰ হোৱাৰ সপোন নেদেখিবা। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে ইমান ডাঙৰ পদ নহয় জানা। তুমি মোৰ কথা শুনিবা জানো? ঠিক আছে, মই শুই যাওঁ, গুড নাইট, এই বুলি ৰঘু শুই গ'ল। ৰঘু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি কামলৈ যাবলৈ ওলাল। তেতিয়াই প্ৰণীতাই ক'লে, ৰাতি যে কিবা এটা কৈছিলোঁ, সেইটো মাক কোৱা আকৌ। কি কৈছিলা? মনত পৰিছে দিয়া। আৰু ৰঘুৱে মাকক উদ্দেশ্যি ক'লে, মা, অহাকালি প্ৰণীতাৰ UPSCৰ পৰীক্ষা আছে, তাইক যাবলৈ দিবা। মাকে ক'লে, মইনো কাক বাধা কৰিছোঁ, যাব পাৰে, যোন যলৈ যায়। ৰঘু ওলাই যোৱাৰ পিছতে প্ৰণীতাৰ ননদ ৰাণীয়ে ক'লে, মা, বৌয়ে তোমাৰ বদনাম কৰি আছিল দাদাৰ ওচৰত। তেতিয়া প্ৰণীতাক ক'লে মাকে, বোৱাৰী, তুমি মোৰ ল'ৰাৰ ওচৰত কি কৈ আছিলা? আমি তোমাক কামেই কৰাই থাকোঁ। নহয় মা, মইতো এনেকৈ কোৱা নাই। বাৰু হ'ব দে। আৰে ৰাণী, এই ৰিটেন এক্সাম কি হয়? বৌয়ে UPSCৰ বাবে পঢ়ি আছে, তেওঁ কালেক্টৰ হ'ব বিচাৰিছে। তেতিয়া শাহুৱেকে ব্যংগ হাঁহি এটা মাৰি ক'লে, বোৱাৰী, ডাঙৰ সপোন দেখাটো ভাল, কিন্তু সেইটো পূৰা কৰাটোহে বৰ সহজ নহয়। এতিয়া যোৱা, বাথৰুমত কাপোৰ থৈ দিয়া আছে, সেইবোৰ ধোৱাগৈ, আৰু তাৰপিছত ভাত ৰান্ধিবৰ সময় হ'ব। কালেক্টৰ হ'ব তাই, হাহ হাহ, এইবুলি হাঁহিবলৈ ধৰিলে। আজি প্ৰণীতাৰ UPSCৰ এক্সাম আছে, আৰু তাই ৰেডি হৈ পৰীক্ষাৰ বাবে ওলাইছে। তেতিয়া শাহুৱেকে মাত লগালে, বোৱাৰী, ক'লৈ যোৱা? প্ৰণীতাই ক'লে, মা, ৰাতিয়ে কৈছিলোঁ দেখোন আজি মোৰ এক্সাম আছে বুলি, তালৈকে ওলাইছোঁ। শাহুৱেকে ক'লে, ঠিক আছে, যাবা বাৰু, মোৰ বাবে একাপ চাহ লৈ আহা। মোৰ বৰকৈ চাহ একাপ খাবলৈ মন গৈছে। চাহ কৰি থাকোঁতেই প্ৰণীতাৰ এক্সামলৈ দেৰি হৈ গ'ল। পৰীক্ষা আৰম্ভ হ'লেই, কিন্তু এতিয়ালৈ প্ৰণীতা ঘৰতেই আছে। প্ৰণীতাই ভাবিলে, কেনেকৈ মই ইয়াৰ পৰা যাওঁ, কিজানি পৰীক্ষা আৰম্ভ হ'লেই। লৰালৰিকৈ চাহকাপ বনাই শাহুৱেকক দিলেহি। তেতিয়া ৰাণীয়ে বাথৰুমৰ পৰা মাত লগালে, নবৌ, মই গৰম পানী কৰিবলৈ পাহৰিলোঁ, তুমি মোক অকণমান গৰম পানী কৰি দিবানে? প্ৰণীতাই ক'লে, এতিয়া সময় নাই আৰু, পৰীক্ষা আৰম্ভ হ'লেই কিজানি, মই যাওঁ, তুমি নিজেই কৰি ল'বা। তেতিয়া শাহুৱেকে তপৰাই মাত লগালে, একো নহয় দিয়া, 5-10 মিনিট দেৰি হ'লেও ৰাণীক গৰম পানী অকণমান কৰি দি যোৱা, এনেও তুমি পৰীক্ষাত পাছ কৰিব নোৱাৰাই। ঠিক আছে মা। প্ৰণীতাই লৰালৰিকৈ গৰম পানী কৰি ৰাণীক দিলে, আৰু দৌৰি যোৱাৰ দৰেই তাই ঘৰৰ পৰা ওলাই গ'ল। প্ৰণীতাই পৰীক্ষা দিয়া ঠাই পালেগৈ। পৰীক্ষা দিবলৈ যিমান পৰীক্ষাৰ্থী আহিছিল, সকলোৱে প্ৰণীতাৰ ফালে চালে। তেতিয়া পৰীক্ষকে ক'লে, এক্সাম দিবলৈ আহিছা? পূৰা আধা ঘণ্টা লেট, যোৱা, ঘৰলৈ উভতি যোৱা। প্লিজ ছাৰ, এক্সাম দিবলৈ দিয়ক মোক। ছাৰজনে ক'লে, কিনো পৰীক্ষা দিবা এতিয়া, আধা ঘণ্টা পাৰেই হ'ল, এনেও ফেইলেই হ'বা। প্ৰণীতাই ক'লে, ঠিক আছে ছাৰ, যদি ফেইল হ'বলগীয়া আছে, তেনেহ'লে এক্সামটো দিয়েই ফেইল হ'ম।
প্লিজ ছাৰ, মোক পৰীক্ষা দিবলৈ দিয়ক। ছাৰজনে তেতিয়া প্ৰণীতাক পৰীক্ষাৰ বাবে বহিবলৈ অনুমতি দিলে আৰু তাইক প্ৰশ্নৰ কাকত আৰু বহি দিলে। আৰু প্ৰণীতাই অকণো সময় নষ্ট নকৰি লিখিবলৈ আৰম্ভ কৰিলে। এটাৰ পিছত এটাকৈ শুদ্ধ উত্তৰ লিখি গ'ল। আৰু যিসকলে প্ৰণীতাৰ ওপৰত হাঁহিছিল সিহঁতেও আচৰিত হৈ চাই থাকিল। আৰু সময় শেষ হোৱাৰ আগতে প্ৰণীতাই ছাৰক বহি জমা দিলে আৰু তাৰ পৰা আনন্দমনে ওলাই গ'ল। কিছুদিন পাৰ হ'ল। আজি প্ৰণীতাৰ পৰীক্ষাৰ ফলাফল ওলাব। প্ৰণীতাই গিৰিয়েকক ক'লে, চোৱাচোন আজি মোৰ ৰিজাল্ট আহিব, মই পাছ হ'লোনে? তেতিয়া শাহুকে তপৰাই মাত দিলে, ক'ত পাছ হ'বা বোৱাৰী? আমাৰ ৰাণী পঢ়াত ইমান ভাল আছিল, তাইয়ে ফেইল মাৰিলে, আৰু তুমি এই বুলি কৈ মাকে জীয়েকে হাঁহিব ধৰিলে। তেতিয়া ৰাণীয়ে ক'লে, আৰু নহয়নো কি, নবৌ মোতকৈও পঢ়াত ভাল নেকি? তেতিয়াই প্ৰণীতাৰ গিৰিয়েকে চিঞৰি উঠিল, পাছ কৰিলে, প্ৰণীতাই পাছ কৰিলে, আৰু প্ৰণীতাক খাবতি ধৰি এপাক ঘূৰাই দিলে। প্ৰণীতাই আনন্দতে কান্দি পেলালে, সঁচাই মই পাছ কৰিলোঁনে? মই এতিয়া মাত্ৰ ইণ্টাৰভিউ ৰাউণ্ড কমপ্লিট কৰিব লাগিব। ৰাণীয়ে ক'লে, বৌয়ে পাছ কৰিলে, কিন্তু কেনেকৈ? নিশ্চয় বৌয়ে নকল কৰিছে। প্ৰণীতাৰ গিৰিয়েকে খঙেৰে ক'লে, প্ৰণীতাই নকল কৰি পাছ কৰা নাই, মই জানো তাই বহুত কষ্ট কৰি পঢ়িছে, গোটেই ঘৰৰ কাম শেষ কৰিও আধা ৰাতিলৈ টোপনি ক্ষতি কৰি পঢ়িছে, তাই আজি এই কষ্টৰ ফল পাইছে। মই বহুত সুখী হৈছোঁ প্ৰণীতা, বহুত সুখী হৈছোঁ। তুমি আগবাঢ়ি যোৱা, মই তোমাৰ লগত আছোঁ। এইবাৰ প্ৰণীতাই গিৰিয়েকক খাবতি ধৰি ক'লে, থেংক ইউ। প্ৰণীতা আৰু ৰঘু বহুত সুখী হৈছিল, কিন্তু সুখী হ'ব পৰা নাছিল ৰাণী আৰু তাইৰ মাক। সিহঁত দুয়োজনী মুখখন বেকেটা কৰি তাৰ পৰা ওলাই গৈছিল। কেইদিন পাৰ হ'ল। আজি প্ৰণীতাৰ ইণ্টাৰভিউ আছে। ইমান ডাঙৰ পদৰ বাবে ইণ্টাৰভিউ যিকোনো মানুহৰে নিশ্চয় ভয় লাগিব, কিন্তু প্ৰণীতাই নিৰ্ভয়ে ইণ্টাৰভিউ দিবলৈ গ'ল। যথা সময়ত ইণ্টাৰভিউ আৰম্ভ হ'ল। প্ৰথম প্ৰশ্ন সুধিলে, মিছ প্ৰণীতা, আপুনি যদি কালেক্টৰ হ'ব নোৱাৰে তেতিয়া কি কৰিব? তাই উত্তৰ দিলে, ছাৰ মই আকৌ চেষ্টা কৰিম। আৰু এটা প্ৰশ্ন, আপুনি কালেক্টৰ কিয় হ'ব খোজে? মই মোৰ দৰে দুখীয়া ছোৱালীৰ জীৱনৰ বাবে কিবা এটা কৰিব বিচাৰোঁ। মোৰ দৰে কিমান ছোৱালী আছে যাক তেওঁলোকৰ সমাজ আৰু পৰিয়ালৰ মানুহে আগবাঢ়িব নিদিয়ে। মই সেইসকল ছোৱালীৰ বাবে আশাৰ কিৰণ হ'ব বিচাৰোঁ। ঠিক আছে মিছ প্ৰণীতা, আপুনি এতিয়া যাব পাৰে, থেংক ইউ। প্ৰণীতাই এটা মিচিকে হাঁহি মাৰি তাৰ পৰা ওলাই আহিল। 2 মাহৰ পিছত ৰিজাল্ট ওলাল। কালেক্টৰ নামৰ লিষ্টত প্ৰণীতাৰ নামটো আছিল। প্ৰণীতা বহুত সুখী হৈছিল। প্ৰণীতাতকৈও কিন্তু ৰঘুহে বেছি সুখী হৈছিল আৰু চিঞৰি চিঞৰি কৈছিল, প্ৰণীতা কালেক্টৰ হৈ গ'ল, প্ৰণীতা কালেক্টৰ হ'ল। ৰাণী আৰু তাইৰ মাকৰ গাত যেন জুইহে লাগিছিল। এনেকুৱা কৰিলে, যাৰ ওপৰত সিহঁতে ইমান দিন গোলামৰ নিচিনা ব্যৱহাৰ কৰিছিল, তাই আজি সিহঁততকৈ বহুত ওপৰত। সেই দিন ধৰি প্ৰণীতাৰ বাবে ৰঙা লাইট থকা গাড়ী ঘৰলৈ আহে আৰু তাইক লৈ যায়। যেতিয়া প্ৰণীতা ওলাই যায় তেতিয়া ৰাণী আৰু মাক বৰকৈ জ্বলে। কিছুদিন পিছত ৰাণী আৰু তাইৰ মাক স্কুটাৰ লৈ ক'ৰবালৈ গৈ আছিল। তেতিয়া সিহঁতে এজন মানুহক খুন্দিয়াই দিয়ে আৰু সিহঁতক পুলিচে লৈ যায় থানালৈ। ৰাণীয়ে কান্দি কান্দি পুলিচক কয়, ছাৰ আমাৰ ভুল হৈ গ'ল, আগলৈ এনে ভুল কেতিয়াও নকৰোঁ। পুলিচজনে খঙেৰে ক'লে, তুমি ভুলতে যাকে তাকে খুন্দিয়াই দিবা নেকি? তোমাৰ কথা মই ভালদৰে জানো, তুমি কেনেধৰণৰ ছোৱালী। তেতিয়াই ৰাণীৰ মাকে ক'লে, আপুনি হয়তো নাজানে ছাৰ, মোৰ বোৱাৰী কালেক্টৰ হয়। তেতিয়া পুলিচজনে খঙেৰে ক'লে, মোৰ দেউতা CM হয়, আৰু কিবা ক'ব? আৰু সেই সময়তে প্ৰণীতা পুলিচ থানাত উপস্থিত হ'ল আৰু থানাৰ OC-জনে প্ৰণীতাক চেলুট কৰিলে। দেখিলে ছাৰ, আহি গ'ল আমাৰ কালেক্টৰ বোৱাৰী, আপোনাক এতিয়া সোধাই নেৰে। প্ৰণীতাই অকণমান খঙেৰে ক'লে, মা আপুনি মনে মনে থাকক, এইখন আপোনাৰ ঘৰ নহয় যে আপোনাৰ দৰে যি মন যায় তাকে কৰিব। ইয়াত সকলোবোৰ আইনমতেই হ'ব। চৰি ইন্সপেক্টৰ, এওঁলোকে যি লোকচান কৰিছে সেইখিনি চব মই পৰিশোধ কৰিম, কাৰণ এওঁলোক মোৰ ঘৰৰ মানুহ। মই সম্পৰ্ক এৰাই চলিব নাজানো।
মোৰ শিক্ষাই এয়া শিকোৱা নাই। তেতিয়া ইন্সপেক্টৰজনে ক'লে, মেডাম আপুনি কিয় আহিব লাগিছিল? এটা ফোন কৰি দিলেই হ'লহেঁতেন। মই এওঁলোকক ঘৰত থৈ আহিলোহেঁতেন আৰু এতিয়ালৈ কেছো লিখা নাই। তেতিয়া প্ৰণীতাই ক'লে, তেনেহ'লে আপুনি কেছ লিখক, যিটো সঁচা সেইটো লিখক। যি লোকচান হৈছে মই পৰিশোধ কৰিম। মা ব'লক আৰু ৰাণী ব'লা, আমি ঘৰলৈ যাওঁ। প্ৰণীতাৰ শাহুৱেক আৰু ৰাণীয়ে নিজৰ ভুল স্বীকাৰ কৰি প্ৰণীতাৰ ওচৰত ক্ষমা বিচাৰিলে। তেতিয়া প্ৰণীতাই ক'লে, মা আপুনি মোক কেতিয়াও নিজৰ বুলি ভবাই নাছিল, কিন্তু মই আপোনালোকক সদায় মোৰ মা বুলিয়ে ভাবিছিলোঁ আৰু ৰাণীক মোৰ ভনী বুলি। বাৰু যি হ'ল হ'ল, হৈ যোৱাবোৰ ভাবি থাকিতো লাভ নাই। এতিয়া আমি সকলোৱে মিলিজুলি থাকিম। বন্ধুসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনে ধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় আহোম।